এবাৰ ৰঙাপাৰা সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা নাই বুলি মই ভাবিছোঁ, কাৰণ যিগৰাকী বিধায়ক আছে তেওঁ কি ধৰণে উন্নয়ন কৰিছে ৰাইজে দেখিছে। আৰু ইতিমধ্যে তেওঁ চাহ জনগোষ্ঠীৰ যিহেতুকে প্ৰতিনিধি আছিলে, ময়ো চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব হ'বলৈ গৈ আছোঁ। আৰু তেখেতে চাহ জনগোষ্ঠীৰ হকে বিধানসভাত কিমানবাৰ তেখেতে প্ৰশ্ন উত্থাপন কৰিলে। বহুত সমস্যা আছে চাহ জনগোষ্ঠীৰ, আৰু ৰঙাপাৰা সমষ্টিৰ জাতি ধৰ্ম ভিন্ন সকলো মানে আছে। আজিলৈকে তেখেতে বানপানী সমস্যা সমাধান নকৰিলে, চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে এবাৰ মানে উত্থাপন নকৰিলে। তেখেতে কোনো ধৰণৰ আমাৰ চাহ জনগোষ্ঠীক অৱহেলা কৰি ৰাখিছে, প্ৰায় জনগোষ্ঠীৰ লগত অৱহেলা কৰিছে। আমাৰ মেইন ইছ্যু আৰু বহুত আছে, আমি সময়মতে এইখিনি আমি পদত্যাগ কৰি গ্ৰীণ ভূঞা ইতিমধ্যে নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছে। মইতো ভাবোঁ ক্ষতি কৰিব নোৱাৰে, কাৰণ তেওঁ কংগ্ৰেছলৈ অহা মাত্ৰ 15 মাহ হৈছিলে, আৰু 15 যিসকলে আহিছিলে সেইসকলে গৈছে। নতুন পুৰণা কংগ্ৰেছী কিন্তু আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ ক্ষতি কৰিব নোৱাৰে, বৰঞ্চ দলত থাকিলেহে ক্ষতি কৰিলে হয়। গতিকে তেখেতৰ নতুন যাত্ৰালৈ মই শুভেচ্ছা জনাইছোঁ, আৰু তেখেতে মানে খুব স্বাস্থ্য থাকক এই কামনা কৰিছোঁ।